ৰাজ্যৰ প্ৰতিখন সত্ৰ আৰু নামঘৰত ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী পালন। ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষে ৰাজ্যত চৌদিশে উখল মাখল পৰিৱেশ। বটদ্ৰৱা মাজগাঁৱৰ ভোমোৰাগুৰি একশৰণ ভাগৱতী সমাজৰ বৰনামঘৰত দেওবাৰে পুৱাৰ পৰা নিশালৈ এক আধ্যাত্মিক পৰিৱেশে বিৰাজমান কৰা দেখিবলৈ পোৱা গ'ল। ভকত বৈষ্ণৱ আই মাতৃৰ নাম কীৰ্তনৰে মুখৰিত হৈ পৰে বৰনামঘৰৰ চৌপাশ। বটদ্ৰৱা মাজগাঁৱৰ ভোমোৰাগুৰি একশৰণ ভাগৱতী সমাজৰ বৰনামঘৰত উদযাপন কৰা অন্যান্য উৎসৱ পাৰ্বণসমূহৰ ভিতৰত জন্মাষ্টমী অন্যতম। জন্মাষ্টমী উপলক্ষে পুৱা তাল কোবোৱা প্ৰসংগ, মঞ্জিৰা নাম, আইসকলৰ নাম, খোল প্ৰসংগ আৰু দুপৰীয়া নাম প্ৰসংগৰ পাছত নিশা সমূহীয়া নামৰে সুন্দৰ পৰিৱেশ কৰি তুলিলে। নিউজ ডেস্ক ৰিপৰ্ট, এনি এক্সপ্ৰেছ। আজি শ্ৰীকৃষ্ণৰ জন্মতিথি আমি উলহ মালহেৰে পাতা আয়োজন কৰিছোঁ। যি কৃষ্ণৰ নাম ল'লে জীৱ শুদ্ধ হয়। হিংসা লোভবিলাক অহংকাৰ দূৰ কৰি কেৱল ঈশ্বৰৰ নামত ৰতি বাঢ়িব লাগে। ঈশ্বৰে সমস্ত বিপদৰ পৰা উদ্ধাৰ কৰোঁতা পুৰুষ তেওঁৱে। যাৰ জন্ম নাই, মৃত্যু নাই, যিজনৰ গাত মায়া নাই, সেইজন নিগুণ কৃষ্ণ। সেই নিগুণ কৃষ্ণ আজি জন্মতিথি হিচাপে আমি গোটেই গাঁৱে উলহ মালহে পাতৰ জন্ম জয়ন্তী অৰ্থাৎ জন্মদিন বুলি গোটেই অসমত আজিৰ দিনটো পবিত্ৰভাৱে উলহ মালহেৰে সৈতে আজি এই দিনটো পালন কৰা হৈছে। আমাৰ মাজগাঁও ভোমোৰাগুৰি একশৰণ ভাগৱতী সমাজেও আজি দিনজোৰা কাৰ্যসূচীৰে এই অনুষ্ঠানভাগ আৰম্ভ কৰিছোঁ। ৰাতিপুৱা 6 বজাৰ পাঠৰ প্ৰসংগৰ পিছতেই আজি আকৌ দুপৰীয়া আমাৰ নাম প্ৰসংগ হৈছিলে। নাম প্ৰসংগৰ পিছত সকলো গাঁৱৰ আইসকল, বাপসকল সকলো এতিয়া সন্ধিয়া ওলাই আহিছে তেখেতৰ জন্মদিনটো পালন কৰিবৰ কাৰণে। আৰু ঠিক আপুনি দেখিছেই আজি সন্ধিয়াৰ পৰা ইয়াত সকলো আইটি বাইটি ভকতসকলে আহি পেলাই ইয়াত উলহ মালহেৰে এই দিনটো কাৰ্যসূচী পালন কৰি আছে। আজি সন্ধিয়াও ঠিক তেনেকৈ প্ৰসংগ হ'ল, নাম প্ৰসংগ হ'ল। নাম প্ৰসংগৰ পিছতে একো পুনৰ কীৰ্তন হৈছে। কীৰ্তনৰ পিছত আকৌ এতিয়া আমাৰ পাঠ হ'ব। পাঠৰ পিছতেই ৰাতি প্ৰায় 1মান বজাত প্ৰসাদ বিতৰণ হ'ব। তাৰপিছতে আমাৰ আজিৰ দিনটো কাৰ্যসূচী আমাৰ এই আজিৰ দিনটো উপলক্ষে বিশ্ববাসীলৈ কি বাৰ্তা প্ৰেৰণ কৰিব? ইমান ধুনীয়াকৈ উলহ মালহেৰে আপোনালোকে উদযাপন কৰিছে, কি ক'ব আজি? আচলতে দুষ্টৱ দমন সন্তক পালনৰ বাবেই ভগৱান শ্ৰীকৃষ্ণই এই পৃথিৱীত বিভিন্ন সময়ত ভাৰতৰ যি ধৰ্মশাস্ত্ৰ আছে সেইমতে 10টা অৱতাৰ লৈছিলে। তাৰ ভিতৰতে তেখেতে দৈৱকী গৰ্ভত স্থিতি লৈ আমাৰ ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰিছিলে। একমাত্ৰ উদ্দেশ্য আছিল সেইখিনি সময়ত যি ভাৰতৰ যি অশান্তি পৰিৱেশ সৃষ্টি হৈছিলে, যি পাপ সৃষ্টি হৈছিলে, সেইবোৰ ধ্বংস কৰি অৰ্থাৎ দুষ্টক দমন কৰি সন্তক পালন কৰিবৰ বাবেই তেখেতৰ জন্ম হৈছিল। গতিকে আজিৰ দিনটো আমি সেইটোকে বিচাৰোঁ, গোটেই পৃথিৱীত শান্তি স্থাপন হওক, যিখিনি পাপ আছে পাপ মোচন হওক। আমি তাকেই কামনা কৰি বিশ্ব শান্তি আমি কামনা কৰোঁ।